নমস্কাৰ, আজি আকৌ এটি নতুন কাহিনী লৈ আহিছোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাব। এতিয়া আগবাঢ়িছোঁ কাহিনীটিলৈ। অৰুণ আৰু দীপা দুজন একেখন গাঁৱৰে ল'ৰা-ছোৱালী। সিহঁতে এখন বৰ শান্তিপূৰ্ণ প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ গাঁৱত বাস কৰিছিল। এদিন গাঁৱত সকলোৰে মুখে মুখে শুনিবলৈ পালে যে গাঁৱত মাটিৰ তলত গুপ্তধন থকা বুলি। সকলো মানুহে গুপ্তধন বিচাৰি মাটি খান্দি উঠি পৰি লাগিল। পিছে কোনেও ক'তো অকণমানো একো গুপ্তধন বিচাৰি নাপালে। তাকে দেখি অৰুণে দীপাক ক'লে যে আমি সেই পুখুৰী পাৰৰ ৰাস্তাটোৰে যোৱা জংঘললৈ যাওঁ ব'লা, তাতেই চাগে গুপ্তধন পোৱা যাব। দীপাৰো মনটোৱে জানিবলৈ বিচাৰিলে যে গুপ্তধন মানেনো কি। সেয়েহে দীপায়ো জংঘললৈ যাবলৈ সন্মতি দিলে। দুয়োজনে জংঘললৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। সিহঁতে গছ-লতা ভাঙি কোনোমতে জংঘলৰ ভিতৰ পালেগৈ। গৈ গৈ সিহঁতে দেখিবলৈ পালে এটা সৰু মঠ মানে মন্দিৰৰ ভগ্নাৱশেষ। তাকে দেখি দীপাই অৰুণক ক'লে যে মোৰ আইতাই এই মঠটোৰ কথা বহুদিন আগতে এদিন কৈছিল। ইয়াত হেনো এজন জ্ঞানী পণ্ডিত আছিল আৰু তেওঁ সকলোকে সত্যৰ পথত চলিবলৈ পথ দেখুৱাইছিল। এনেকৈ কৈ থাকোঁতে অৰুণে দীপাক মাতি ক'লে যে চোৱা, এই দেৱালবিলাকত কিবা লিখা আছে আৰু কিছুমান ছবিও অংকন কৰা আছে। দীপাই সেইবোৰ লিৰিকি বিচাৰি চালে যদিও একো বুজিব নোৱাৰিলে। আনফালে অৰুণে গুপ্তধন বিচৰাত ব্যস্ত। বিচাৰি থাকোঁতে অৰুণে এখন কিতাপ দেখিবলৈ পালে। দীপা আৰু অৰুণে দুয়োজনে মিলি কিতাপখন পঢ়ি চালে। তাত লিখা আছিল যে নৈতিক শিক্ষা, সহানুভূতি আৰু সমাজৰ মংগল কেনেকৈনো কৰিব পাৰি তাৰ বিষয়ে। তেতিয়া সিহঁতে বুজিব পাৰিলে যে আচলতে গুপ্তধন এই কিতাপখনেই। অৰুণৰ মনটো অলপ বেয়া লাগিছিল, কিয়নো গুপ্তধন বুলি সি অলপ বেলেগ আশা কৰিছিল, যেনে ধৰা ধন, সোণ, ৰূপ ইত্যাদি। তথাপি কিতাপখন চাই বুজিব পাৰিলে যে সত্য মানেই জীৱনটো সঠিক পথত চলা, সৎ কাম কৰা আৰু আনৰ উপকাৰ কৰা। এই সকলোবোৰ বুজিব পাৰি দুয়োজনে কিতাপখন লৈ ঘৰলৈ আনন্দৰে উভতি আহিল আৰু গাঁৱৰ মানুহৰ আগত কিতাপখনত পোৱা সকলো কথা ভালদৰে বুজাই দিলে। তেতিয়া গাঁৱৰ মানুহেও বুজি পালে যে গুপ্তধন মানে ধন, সোণ, ৰূপেই নহয়, জ্ঞান, সৎ আচৰণ আৰু ঐক্যই সঁচা ধন। সেইদিনাৰ পৰাই গাঁৱৰ সকলো মানুহে পৰস্পৰে সহায় সহযোগিতা কৰি সুখ শান্তিৰে বাস কৰিবলৈ আৰম্ভ কৰিলে। কাহিনীটি শুনি কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ভিডিঅ' চাব ইচ্ছা কৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।